এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ মই দীপানিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটি সৰুকৈ ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। ভিডিঅ'বিলাক চাই কেনেকুৱা পায় তলত কমেণ্ট কৰি আপোনালোকে জনাব নাপাহৰিব। বহুতেই ভিডিঅ' চাই কিন্তু কমেণ্ট নকৰে। প্লিজ ভিডিঅ'বিলাক চালে লাইক আৰু হাইপ আৰু কমেণ্টটো কৰি দিব। আৰু এতিয়া মানে ইমান গৰম, এইকেইদিন ইমান গৰম পৰিছে। মই মানে সেইকেইদিন চবকে কৈ আছিলোঁ এইবাৰ বেছি গৰম নপৰিলে মানে বৰষুণো আহি আছিল যে, আৰু বতাহও, আজিও অৱশ্যে বতাহ আছে। কিন্তু এইকেইদিন ইমান গৰম পৰিছে। যোৱাকালি 36 ডিগ্ৰী মাৰিছে আমাৰ বৰপেটাত, আৰু আজিও 34 আছে। আৰু গৰমটো মানে বহুত বেছি, ফিল্ডছ লাইক এটা যে আহে, ফিল্ডছ লাইকটো মানে 44 ডিগ্ৰী আছে নেকি, এনেকুৱা গৰম, মানে ইমান উৎপাত গৰম হৈছে। তো তথাপিতো উপায় নাই ন, বনোৱা মেলা কৰি খোৱা ধোৱা এইখিনি চব কৰিবই লাগিব, মানে ডেইলি ৰুটিনখন চলিয়ে আছে। সেইকাৰণে বোলো ভিডিঅ' এটাও কৰি দিওঁ। আৰু যোৱাকালি নহয়, চৰি, দুদিনমান হ'ল গৈছিলোঁ চিটি কাৰ্টত, মানে মন্দিৰত গৈছিলোঁ। মন্দিৰৰ পৰা পাৰ্থই ক'লে যে মোৰ চক্স লগা আছে, মানে মোজা লগা আছে, তো চিটি কাৰ্টত সোমাওঁ বোলা। আহোঁতে মানে চিটি কাৰ্টৰ সন্মুখতে আহিব লাগিব যে, তাকে মোজা কিনিব গৈ পেলাই কিছুমান বেলেগ বস্তুহে লৈ অহা হৈছে। মলত গ'লে সেয়া আৰু ন, শ্বপিং মলত গ'লে মানে কিবা দেখিলে মানে পচন্দ হৈ যায়, আৰু সেনেকৈ মানে কিছুমান অলপমান মানে সৰু সুৰা বস্তু অনা হৈছে। তাকে বোলো আপোনালোকক দেখুৱাওঁ, আৰু দিনটো কি কৰোঁ কি নকৰোঁ তাকে আগবঢ়াম আপোনালোকৰ লগত। ভিডিঅ'বিলাক যদি ভাল পায় আপোনালোকে চাই মোক মৰম দিব, আৰু বোলক আপোনালোকক এতিয়া বেছি দেৰি নকৰি বস্তুখিনি দেখুৱাই দিওঁ। তো এতিয়া মই আপোনালোকক বজাৰখিনি দেখুৱাম, কি কিনো কিনিলোঁ। প্ৰথমতে পাৰ্থৰ বস্তুৰ পৰাই মানে আৰম্ভণি কৰোঁ। এইটো এটা লং পেণ্ট, মানে মই প্ৰিণ্টটোৱে দেখুৱাই দিছোঁ দেই, মানে খুলি মেলি নেদেখাওঁ আৰু। এইটো এটা, তাৰপিছত এইটো এটা, কালাৰটো ৰিয়েলত ধৰিব পাৰিছেনে? অকণমান মানে অফ হোৱাইট নহয়, এইটো অকণমান কিবা এটা বেলেগ, কালাৰটোৰ নাম মই নাজানো এইটো কালাৰ কি। আৰু এইটো এটা আনিছে, এইটো অকণমান মটীয়া টাইপ, ক'লা নহয় কিন্তু দেই, এইটো অকণমান চেক টাইপৰ আছে। এই তিনিটা আনিছে। তাৰপিছত আৰু মোৰ কিছুমান পাকঘৰৰ বস্তু কিনিছোঁ। প্ৰথমতে থৈ দিছোঁ এইকেইটা টিকলা কাপ, মানে কম চাহ দিব, যিহেতুকে আমি চাহ মই মানে কমেই খাওঁ। এইটো অকণমান মানুহৰ নিচিনা মানে, আৰু ষ্টাইলটো আৰু মুখৰ আকৃতি আছে। কাপকেইটা কিবা দেখিবলৈ মৰম লাগিলে, সেইকাৰণে লৈ আহিলোঁ। এইকেইটা থৈ লওঁ, কাপকেইটা ভাঙিলে সৰ্বনাশ। তাৰপিছত এটা লৈছোঁ, এইটো ইডলি ষ্টেণ্ড। এইটো অৱশ্যে মই বনাইছোঁ, কালি বনালোঁ, যোৱাকালি। মই যিহেতুকে ভিডিঅ'টো পিছত কৰি আছোঁ, বনাই মেলি আনি মানে শুকুৱাই থৈ দিছোঁ আপোনালোকক দেখুৱাম বুলি। কাৰণ এইটো মানে বিৰাট প্ৰয়োজনীয় বস্তু বুলিয়ে ক'ব লাগিব, কাৰণ ইয়াতে ইডলি বনাই খাই বহুত ভাল পাইছোঁ। আৰু মোৰ মামীয়ে শিকাইছে মোক কেনেকৈ ইডলি বনাই, মানে আগতে ভিডিঅ'ত দেখিছোঁ, কিন্তু নিজে নবনোৱালৈকে, মানে এক্সপিৰিয়েঞ্চটো নোহোৱালৈকে এটা গম নাপায় ন। সেইকাৰণে মামীক ভালকৈ সুধি লৈছোঁ। মামী ধুনীয়া বনায়, আৰু আমাৰো কিন্তু খাব ভালেই হৈছিলে। ইনো দিয়া নাছিলোঁ মই, ইনো নিদিয়াকৈয়ে চুজিৰে বনাইছোঁ, গাখীৰ তেনেকুৱাকৈ বনাইছোঁ। কেতিয়াবা শ্বেয়াৰ কৰিম বাৰু, বনালে দেখুৱাম। বহুত টেষ্টি হৈছিলে খাই। তাৰপিছত আৰু এখন হেৰি আনিছোঁ, চাটনি এখন আনিছোঁ। এইবিলাক খোলাই নাই, আৰু এইখন আনিছোঁ। এইবিলাকো মানে সেই কেতিয়াবা বেছি বস্তু চেকিব লগা হ'লে সুবিধা হয় ন, আৰু ডাঠ হয় যে বস্তুটো বহুত মজবুত তাৰমানে। এইখন আনিছোঁ। আৰু এই দুটা বস্তু আনিছোঁ। এইটো হৈছে, এইকেইটা হৈছে চালাড দিব পাৰি যে, ধৰক পিঁয়াজ, কটা চাটনি তেনেকুৱা দিব পাৰি যে, এইটো এটা ছেট আছিলে, মানে ৰুটি চুটি খালে সেনেকৈ দিব পাৰি। আৰু এইকেইখনো পাৰ্থৰ বিৰাট পচন্দ, এই দুয়োটা বস্তু পাৰ্থৰে পচন্দ। আৰু এইকেইখন চামুচ। আৰু তাৰপিছত আৰু এইটো এটা বডি স্প্ৰে ডেনভাৰৰ, আৰু এইটো বডি স্প্ৰে মানে মই আগতেও ইউজ কৰিছোঁ, ভালে লাগে। অলপমান মাৰি লওঁ, বিৰাট ধুনীয়া গোন্ধ। ভাইটিও দিয়ে মানে এইটো বডি স্প্ৰে, সেইকাৰণে ময়ো মানে এইটোৱে দেখা পাই লৈয়ে আহিলোঁ। আৰু যিটো বস্তু আনিবৰ কাৰণে পাৰ্থই সোমাইছিলে চিটি কাৰ্টত, সেই বস্তুটো হৈছে এইটোৱেই খোলা খাইছে, মানে এযোৰ পাৰ্থই পিন্ধিছে অলৰেডি। এইকেইযোৰ চক্স, টাৱেল চক্সটো হয়, মানে পাৰ্থই বেডমিণ্টন খেলি থাকে যে, বেডমিণ্টন ক্ৰিকেট দুয়োটা খেলে ন, সেইকাৰণে মানে বস্তুবিলাক মানে মোজাবিলাক মানে বহুত সোনকালে হেৰি হৈ যায়, মানে ছিঙি যায়। আৰু যিহেতুকে জোৰ পৰে খেলিলে, ইয়াতে 3 যোৰ একেলগে আছিলে, 2 যোৰ আছে, আৰু এযোৰ মানে হেৰি হৈছে, উলিয়াইছে পাৰ্থই।
তো এইকেইযোৰ চাগে একমাহমান যাব নেকি, একমাহ বা 2 মাহ যাব খুব বেছি, মানে খুব সোনকালে লাগি থাকে, মানে হেৰি যে খেলে এযোৰ সেইকাৰণে। গতিকে সেইখিনি বস্তু আনিব যায় এই সোপা বস্তু কিনি অনা হৈছে। আৰু লং পেণ্টকেইটা অৱশ্যে কিনাৰ কথা নাছিলে, ময়ে জোৰ কৰি দিছোঁ লং পেণ্টকেইটা কিনিবৰ কাৰণে, কাৰণ লাগিয়ে থাকে যিহেতুকে অফিচৰ কাৰণেও যাব, আৰু কিছুমান এই দুটামান পাৰ্টি ৱেৰো আছে ভাল মানে লং পেণ্টকেইটা, সেইকাৰণে মই বোলো লৈ লোৱা। তো সেইখিনিয়ে আৰু এয়া মাছ ভাজি আছোঁ। আৰু এইটো কেৰাহী নন ষ্টিকৰ আছিলে, কিন্তু নন ষ্টিকৰ গৈ এতিয়া মানে সেইটো লেয়াৰটো উঠি গৈছে, তেও মানে এইটো কেৰাহীত মানে বনাবৰ কাৰণে সুবিধা হয়, মাছ চাছ ভাজিব বা চপ টপ বনাব, মানে যিকোনো আঞ্জাই মানে এইটো কেৰাহীত মানে বনাব বহুত সুবিধা, আৰু বহল যে সেইকাৰণে এইটোতে মই ভাল পাওঁ দেখাত কিবা হ'লেও। এইফালে এইখিনি মাছ ৰাখিছিল যে, আৰু এয়া মাছৰ কণী, এইখিনি অকণমান আটা সানি লৈছোঁ, এনেকৈ সানি লৈ এইখিনিৰ লগত হেৰি কৰিব লাগিব, এতিয়া বৰ বনাই পেলাই টেঙাৰে ৰান্ধিম। আৰু এইফালে মাছ বনাম, এইফালে এয়া জহা ফুল আছে, জহা ফুলৰ লগত মাছ বনাম, আৰু ভাজি কিবা বনাব লাগিব, বেঙেনা চেঙেনাও ভাজিব পাৰোঁ, ভাতকেৰেলা, সেয়ে আৰু ন এইকেইদিন। এইফালে এয়া লৈছোঁ কৰ্দৈ টেঙা, দুটা আছে ডাঙৰ ডাঙৰ চাইজৰ, এইখিনি ধুনীয়াকৈ বইল কৰি বনাম মানে মই কৰ্দৈ টেঙাৰ আঞ্জাখন। আৰু হেৰি মাছৰ ডিমা যে ভাজিছিলোঁ, মাছৰ ডিমাৰে বনাম মানে এতিয়া। এয়া মাছৰ লগত ফুলৰ আঞ্জা ৰেডি হৈ গ'ল খাবলৈ, উতলি আছে ধুনীয়াকৈ। এয়া কৰ্দৈ টেঙাৰে মাছৰ বৰকেইখন বনালোঁ। তাৰপিছত এয়া এইফালে অকণমান আছিলে ৰঙালাওৰ আগ, আৰু এয়া মই চৰচৰি টাইপৰ বনাই খাই বিৰাট ভাল পাওঁ, আৰু কঁঠাল গুটিও আছিল দুটামান, সেইকাৰণে ভাবিছোঁ ৰঙালাওৰ আগকে বনাই দিওঁ। এতিয়া মই ছুপাৰ ফাষ্ট লাগি যাওঁ ৰঙালাওৰ মানে আগখিনি গুচাবৰ কাৰণে। দেখিছে কিমান স্পীডত কৰিব পাৰিছোঁ মই, আপোনালোকে পাৰেনে এনেকৈ স্পীডত কৰিবৰ কাৰণে? তো আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। আৰু আজিকালি লাইকৰ লগতে এটা হাইপ বোলাও অপশ্যন আহিছে, লাইকটো কৰি উঠাৰ পিছত হাইপ বুলি এটা অপশ্যন আহিয়ে যায় নিজে নিজে, সেই হাইপটো কৰি দিব মোকো, যদি আপোনালোকে ভাল পায় ভিডিঅ'বিলাক চাই। লাইক হাইপ দুয়োটা কৰি দিব, আৰু কমেণ্টো কৰি দিব। আৰু যদি মোৰ চেনেলত নতুনকৈ কোনোবা আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।